নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটি নতুন ভিডিঅ'লৈ আৰু আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে। আজি বহুত দিনৰ মূৰত মই ভাবিলোঁ মোৰ জুহালত কিবা এটা ৰান্ধোঁ আৰু সেয়ে মই টাবতে থকা এয়া চাওকচোন, মই বনজালুকৰ শাক তুলিছোঁ আৰু এয়া হৈছে আমাৰ নতুনকৈ লোৱা মাটিডোখৰ। নতুন বাৰীটো বিভিন্ন ধৰণৰ বন শাকবিলাকৰ উপৰিও বনজালুক শাকো ওলাইছে আৰু মই বনজালুক শাক অলপ তুলি লৈছোঁ। আৰু বনজালুক শাকৰ আছে অনেক ঔষধি গুণ। এই শাক অতি গুণসম্পন্ন, সহজলভ্য। এই বন শাক সেমেকা ঠাইত বাৰীৰ চুকে কোণে প্ৰায় দেখা যায়। আমাৰ বাৰীৰ চুকে কোণেও এই শাক থকাৰ উপৰিও মোৰ টাবতো যথেষ্ট পৰিমাণে বনজালুক শাক ওলাইছে আৰু মই ভাবিলোঁ আজি ইয়াৰ এটা ৰেচিপি বনাওঁ। আৰু যিহেতু আমাৰ আজি ৰাতিপুৱাতেই মাছ লোৱা আছে, আমাৰ যিহেতু আমি য'ত থাকোঁ ওচৰতে নদী আছে আৰু নদীত যদি মাছ ধৰে তেতিয়া আমাক দি যায়হি। যিহেতু আমি মাংসতকৈ আমাৰ ঘৰত মাছেই বেছি খোৱা হয় আৰু লোকেল মাছ খাবলৈ যথেষ্ট সোৱাদ, গতিকে আমাৰ প্ৰায় মাছ লোৱা হয়। আৰু এয়া মই বনজালুকৰ শাক তুলি খুব ধুনীয়াকৈ ধুই ল'লোঁ আৰু এইফালে কেঁচা জলকীয়া, পিঁয়াজ, ৰচুন, আদাৰ পেষ্ট মই তৈয়াৰ কৰি লৈছোঁ আৰু মাছখিনিও নিমখ হালধি দি মঠি লৈছোঁ আৰু এইফালে কেৰাহী বহাইছোঁ। আৰু যিহেতু আমাৰ ঘৰত মছলা খোৱা নহয়েই, সেইকাৰণে আমি এনেধৰণে ৰচুন, পিঁয়াজ, আদা, জলকীয়া এনেধৰণে আমি আমাৰ আঞ্জাত ব্যৱহাৰ কৰোঁ। আৰু এয়া তেল গৰম হোৱাত মই মাছখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ। প্ৰসূতি মাতৃৰ বাবেও বনজালুক শাকৰ আঞ্জা অতি উপযোগী। জ্বৰ হ'লে বনজালুকৰ জালুকীয়া আঞ্জা ৰান্ধি খালে জ্বৰ সোনকালে ভাল হয় বুলি কোৱা হয়। নিমনিয়া, হাঁপানি আদি ৰোগত বনজালুক শাক খালে সোনকালে আৰোগ্য লাভ কৰিব পাৰে। আৰু এয়া মই এনেধৰণে কলপাত এখন সেমেকাই তাতে মাছখিনি মই ফ্ৰাই কৰা মাছখিনি মই এনেকৈ উঠাই থৈছোঁ। আৰু যদি এনেধৰণে গৰম মাছ বা মাংস কলপাতত থোৱা হয় খুব ধুনীয়া এটা সুগন্ধ ওলায় আৰু স্বাস্থ্যসন্মত। আৰু এনেও আমি সকলোৱে জানোৱেই যে কলপাতত আমি যিকোনো বস্তু খালে আমাৰ স্বাস্থ্যসন্মত, আৰু সেইকাৰণে আমি মাজে মাজে কলপাততো ভাত বা অন্যান্য কিবা আঞ্জা আমি খাওঁ। আৰু এয়া খুব ধুনীয়াকৈ মই বনজালুক শাকখিনি মিহিকৈ কুটি লৈছোঁ। তাৰপিছত তেলত মই এয়া পিঁয়াজ দিছোঁ, কেঁচা জলকীয়া দিছোঁ, ৰচুন আদাৰ পেষ্ট অলপ দিছোঁ আৰু অলপ পাছত দিম। আৰু এনেধৰণে ৰঙা হোৱাকৈ মই ধুনীয়াকৈ ভাজি লৈছোঁ পিঁয়াজখিনি, কেঁচা জলকীয়া, পিঁয়াজ আৰু নিমখ হালধি মই সদায় তেলতে দি দিওঁ আৰু ইয়াত নিমখ আৰু হালধি ইয়াত দিয়া হৈছে। আৰু তাৰপিছতে ইয়াত মই বনজালুকৰ শাকখিনি খুব ধুনীয়াকৈ অলপ সময় কম জুই দি মই ধুনীয়াকৈ ভাজি ল'ম। আৰু এয়া হ'ল হালধি, অকণমান হালধি দিয়া হৈছে। তাৰপিছতে আকৌ নিমখ দিয়া হ'ব। বনজালুক শাকে তেজ শোধন কৰে, ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে। আগতে যেতিয়া আমাৰ জ্বৰ কাহ হৈছিল তেতিয়া মায়ে আমাক এনেধৰণে বনজালুকৰ শাক ৰান্ধি খুৱাইছিল। তেতিয়া আমি ইয়াৰ ইমান গুণাগুণ সম্পৰ্কে সোধাও নাছিলোঁ আৰু গুৰুত্ব প্ৰকাশ কৰা নাছিলোঁ, কিন্তু এতিয়া গম পাওঁ যে বনজালুক শাকৰ কিমান বেছি ঔষধি গুণ আছে। আৰু ঔষধি গুণসম্পন্ন বনজালুকৰ শাকখিনি মই এনেধৰণে অলপ ভাজি লৈছোঁ অলপ সময়। আৰু তাৰপিছতে মই ঢাকি ৰাখিম ঢাকন দি অলপ সময় এনেধৰণে কম জুইত ভাজি লোৱাৰ পিছত ইয়াত উতলা পানী, গৰম পানী ইয়াত দিম। আৰু এই বনজালুক শাক খালে এণ্টিবায়'টিক
ৰূপে কাম কৰে আৰু সেয়েহে প্ৰসূতি মাতৃসকলক বিভিন্ন জালুকীয়া শাকৰ লগতে এই শাকো খোৱা হয়। তাৰপিছত এয়া মই অলপ পানী দি দিছোঁ, উতলা পানী। পানীখিনি দিয়াৰ পিছত অলপ মই পানী শুকাবলৈ দিম। শুকোৱাৰ পিছত ইয়াত যিহেতু মই মাছ ফ্ৰাই কৰি থৈছিলোঁ আৰু মই মাছখিনি দি দিম। তাৰপিছত অলপ সময় এনেধৰণে উতলাই যেতিয়া পানীখিনি অলপ শুকাই যাব, মাছৰ জোলখিনি অলপ গ্ৰেভি টাইপৰ হ'লে বেছি ভাল হয় খাবলৈ। আৰু মই মান ধনিয়া পাত ঘৰতে কৰা আনি মই যোগাৰ কৰি ৰাখিছোঁ আৰু তাৰপিছতে ইয়াত অলপ মান ধনিয়া পাত দিম। জালুক আৰু জিৰা কেইটামানো মই ঘৰতে থকা গোটা জালুক আৰু গোটা জিৰা কেইটামানো মই পিচি থৈছোঁ, সেয়াও অকণমান মিলাই দি দিম তাত। জণ্ডিছ, ফেটি লিভাৰ সমস্যাৰ বাবেও বনজালুক শাক অতি উত্তম। টনচিল, ফেনজাইটিছৰ বাবেও বনজালুক শাক খালে সুফল পোৱা যায় বুলি কোৱা হয়। হৃদযন্ত্ৰ সুস্থ হৈ থাকে। স্কিনৰ বাবেও বনজালুক শাক অতি উত্তম। আৰু এনেধৰণৰ গুণসম্পন্ন এই বনজালুক শাক আমাৰ অসমত একেবাৰে সহজলভ্য। আপোনালোকে এনেধৰণে খাই চাবচোন, কিমান বেছি সোৱাদ হয়।